সন্মুখত নিৰ্বাচন কলেজীয়া শিক্ষাৰ্থীলৈ নগদ ধন চৰকাৰৰ শিক্ষামন্ত্ৰীক সমালোচনা বিৰোধীৰ অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো ২-৩ মাহ ভোটাৰক প্ৰলোভিত কৰি পুনৰবাৰ যাতে শাসনৰ গাদীত বহিব পাৰে তাৰ বাবে ইখনৰ পিছত সিখন নগদ ধনৰ আঁচনি ঘোষণা কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কলেজীয়া শিক্ষাৰ্থীক নিতৌ ১০০ টকাকৈ দিব চৰকাৰে শিক্ষা তথা বিত্তমন্ত্ৰীগৰাকীয়ে দেওবাৰে শিৱসাগৰত এই ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তুমুল বিতৰ্ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাক সমালোচনা কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াৰ বিধায়ক শইকীয়াৰ স্পষ্ট মত ছাত্ৰ ছাত্ৰীক লৈও ৰাজনীতি কৰিছে বিজেপিয়ে অতি দুখৰ কথা যে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে এতিয়া নিৰ্বাচনৰ সময়ত প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰি দিছে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনাকৈ মানে মই সবকে পইচা দিম পঢ়িবলৈ এনেকৈ কৰাটো উচিত নহয় একমাত্ৰ নিৰ্বাচনৰ ২ মাহ পূৰ্বে ভোটৰ আশাত এনেকৈ চৰকাৰীভাৱে ঋণ লৈ আমাৰ সকলো জনগণৰ মূৰত এটা ঋণৰ বোজা দি তেওঁৰ নিজৰ ইচ্ছামতে বাজেটত একো ঘোষণা নকৰাকৈ বা কিমান প্ৰয়োজনীয়তা সেই কথাখিনি নভবা নিচিন্তাকৈ এনেকৈ কোৱাটো উচিত নহয় হিমন্ত বিশ্বৰ নতুন আঁচনিৰ ঘোষণাত কটাক্ষ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ খালেকে কয় এয়া সকলো নিৰ্বাচনী টোপ নাই এই কথাবিলাকতো আৰু নিৰ্বাচনী টোপৰ বাহিৰে আন একোৱে নহয় শুন পালে জানো শুন দিয়াৰ কথা আছিলে অৰুন্ধতী আঁচনিত পালে জানো কৈ আছে নিৰ্বাচনৰ আগে আগে কেইগৰাকীমানক দিব দি দায়িত্ব শেষ কৰিব অকল মানে ভোট পোৱাৰ কৌশল এইটো ঠিক কথা নহয় বৰ্তমান বিজেপি চৰকাৰখন উন্নয়নত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি খালেকে কয় উন্নয়নৰ পৰিৱৰ্তে মেৰুকৰণৰ ৰাজনীতি কৰিছে বিজেপিয়ে আৰু তেওঁলোকে যে কাম কৰাত ব্যৰ্থ হৈছে উন্নয়নত ব্যৰ্থ হৈছে তাৰ কাৰণে তেওঁলোকে সদায় মেৰুকৰণৰ ৰাজনীতিৰ আশ্ৰয় লয় কাৰণ তেওঁলোকে জানে উন্নয়নৰ প্ৰশ্নত ভোট হ'লে বিজেপি হাৰিব দুৰ্নীতিৰ প্ৰশ্নত ভোট হ'লে বিজেপি হাৰিব আৰু সেইকাৰণে তেওঁলোকে হিন্দু মুছলমানৰ মেৰুকৰণৰ ৰাজনীতি কৰে সাংসদ খালেকে বিজেপিৰ 100+ দাবীকো নস্যাৎ কৰে এই সন্দৰ্ভত তেওঁ কয় বিজেপিয়ে দাবীহে কৰিছে ৰাইজে যদি কংগ্ৰেছক 124খন আসন দি দিয়ে বিজেপিৰ সেই কথা ৰাইজে যদি আমাক 125 দিয়ে কি কৰিব বিজেপি হিমন্ত বিশ্ব শৰ্মাকে গাঁতত লগাব নেকি কাৰণ ৰাইজে সিদ্ধান্ত ল'ব গণতন্ত্ৰত বিজেপি বা মন্ত্ৰী বা বিধায়কে সিদ্ধান্ত ল'ব নহয় ৰাইজে সিদ্ধান্ত ল'ব জালুকবাৰী যদি কংগ্ৰেছক জিকাই পঠা কি কৰিব তেখেতে এনেদৰেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণাৰ পিছত বিজেপি দল চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ